বিজেপি চৰকাৰৰ উন্নয়নৰ প্ৰকৃত স্বৰূপ। বিজেপি চৰকাৰৰ উন্নয়নৰ ঢাক ঢোল বজোৱাৰ সময়ত বৰ্তমান বহুতো জেগাত ইতিমধ্যে যি উন্নয়নৰ ফোপোলা স্বৰূপ ওলাই পৰিছে আৰু এই বিষয়ে সবিস্তাৰে বাতৰি সম্প্ৰচাৰ হৈ আহিছে। মই উপস্থিত আছোঁ খুমটাই পটীয়া পথাৰত আৰু এই পটীয়া পথাৰৰ খুমটাইৰ পৰা আত্মাৰাম সংযোগী যি পথ, এই পথৰ দুৰাৱস্থাই বৰ্তমান জ্বলা কলা খুৱাইছে স্থানীয় ৰাইজক। মই সমগ্ৰ দৃশ্যপট মই দেখুৱাবলৈ মোৰ সতীৰ্থক অনুৰোধ জনাইছোঁ যে ইয়াত দেখা গৈছে যে ৰাস্তাত কেৱল মাত্ৰ গাঁত আৰু যিখিনি এই ৰাস্তাটো যিটো সময়ত নিৰ্মাণ কৰা হৈছিল সেই নিৰ্মাণৰ পাছৰ পৰ্যায়ত ৰাস্তাটো বহুত দিন মেৰামতি নকৰাৰ ফলত, বহু বছৰ ধৰি মেৰামতি নকৰাৰ ফলত এই ৰাস্তাটোৰ চটাই এৰাই যোৱা পৰিলক্ষিত হৈছে। আৰু এই ৰাস্তাটোৰ পৰা খুমটাইৰ যি শ্বহীদ কেপ্টেইন জিন্তু গগৈ সংযোগী এই পথটোৱে এক গুৰুত্বপূৰ্ণ পথ হিচাপে চলি আহিছে, কিন্তু এই ৰাস্তাটোৰ দুৰৱস্থাৰ বাবে ইতিমধ্যে ইয়াত যাতায়াত বহুত পৰিমাণে বিঘ্নিত হৈ পৰিছে। আৰু বিশেষকৈ এটা কথা উল্লেখ কৰিব লাগিব যে বাৰিষা কালত এই অঞ্চলসমূহৰ ৰাইজ অতিশয় দুৰৱস্থাৰ সন্মুখীন হয়, তেওঁলোকে দুৰ্দশা ভুগিবলগীয়া হয়। মই পোনে পোনে কেইজনমান স্থানীয় লোক আছে, মই তেখেতসকলৰ পৰা জানিবলৈ চেষ্টা কৰিম। হয়, আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব, এই ৰাস্তাটো কিমান দিনৰ পৰা এনেকুৱা ধৰণে বেয়া অৱস্থাত আছে? হয়, এইটো আমাৰ যিটো পটীয়া পথাৰ আত্মাৰাম গগৈৰ পৰা আমাৰ শ্বহীদ কেপ্টেইন জিন্তু গগৈ সংযোগী পথ, এইটো এটা অতি গুৰুত্বপূৰ্ণ পথ। এইটো 2008 চনত তেতিয়াৰ লোকসভাৰ সাংসদ কলিয়াবৰৰ আমাৰ দীপ গগৈ ডাঙৰীয়াই প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত 2008 চনত নিৰ্মাণ কৰিছিল। আৰু নিৰ্মাণ কৰাৰ পিছৰ পৰা আজি পৰ্যন্ত কোনো ধৰণৰ মেৰামতি নকৰাৰ বাবে এটা গাঁত সদৃশ মানে ৰাস্তাটোত হৈছে। আৰু এই গাঁতৰ সদৃশ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ বাবে বাৰিষা আমাৰ ছাত্ৰ ছাত্ৰী হওক বা ৰাইজ মানে দুৰ্ভোগ ভুগিবলগীয়া হৈছে। আৰু বাৰিষা এতিয়া খৰালিমহীয়া যায় কি নহওক, বাৰিষা আমাৰ এআঁঠু ইয়াত পানী হয়। আৰু পানী হোৱাৰ বাবে আমাৰ যিখিনি যাতায়াতৰ অনুপযোগী হৈ গৈছে। আৰু আমাৰ দুখনমান আমাৰ যদিও ইয়াত মেজিক চলিছিলে, এতিয়া এই ৰাস্তাৰ কাৰণে মেজিক চলাৰ মানে অপাৰগতা প্ৰকাশ কৰিছে মালিকসকলে। আৰু যাৰ বাবে আমি গোলাঘাটেই হওক বা অইন মানে দিশত যাতায়াতৰ অসুবিধাৰ সন্মুখীন হৈছোঁ। আমাৰ পটীয়া পথাৰত ছাত্ৰ ছাত্ৰীসকল আমাৰ কিছুসংখ্যক জয়গৈ কলেজলৈ অধ্যয়ন কৰিবলৈ যায়, আৰু কিছুসংখ্যক আমাৰ মেলামৰা জুনিয়ৰ কলেজ বা ডিগ্ৰী কলেজলৈ যায়, আৰু কিছুসংখ্যক ছাত্ৰ ছাত্ৰী আমাৰ ভোলাগৈ আদৰ্শ বিদ্যাপীঠলৈ অধ্যয়নলৈ যায়, আৰু কিছুসংখ্যক আমাৰ মেলামৰা শংকৰদেৱ শিশু নিকেতনলৈ যায়, আৰু কিছুসংখ্যক আমাৰ পটীয়া পথাৰৰ ৰঙামাটি ছাত্ৰ ছাত্ৰীসকলেও বহুত অসুবিধা হৈছে। মই আমাৰ মোৰ ল'ৰাটোৱে মেলামৰাত পঢ়ে, আৰু মেলা পঢ়িবলৈ যাওঁতে মোৰ স্কুটি বাইক প্ৰায় 3-4বাৰ মই মানে মেৰামতি কৰিবলগীয়া হয়। হয়, মই আৰু এজন জ্যেষ্ঠ ব্যক্তি আছে, মই তেখেতৰ ওচৰলৈ আহিছোঁ। কি ক'ব, এই ৰাস্তাটোৰ 17 বছৰ প্ৰায় 16 বছৰ ধৰি আপোনালোকে দুৰৱস্থাৰ সন্মুখীন হৈ আহিছে। বৰ্তমান এই ৰাস্তাটোৰ এই দুৰৱস্থাৰ কাৰণে কি ক'ব? মুখ্যমন্ত্ৰী যিহেতু বৰ্তমান গড় কাপ্তানি বিভাগৰ দায়িত্বত আছে, লোক নিৰ্মাণ বিভাগৰ দায়িত্বত আছে, মুখ্যমন্ত্ৰীগৰাকীক কি আহ্বান জনাব? মুখ্যমন্ত্ৰীয়ে এইখিনি কামটো কৰিব লাগিছিলে। আজি 16-17 বছৰ হৈ গ'ল, এই ৰাস্তাটো মেৰামতি কৰা নাই, খাল বাম। আৰু বহুতো ছাত্ৰ ছাত্ৰীও ভোলাগুৰিলৈ যায়, খুমটা হাই ছেকেণ্ডেৰীলৈ যায়, এইপিনি মেলামৰা কলেজলৈকো যায়। এই ৰাস্তাটো মেৰামতি আজিলৈকে হোৱা নাই। আৰু মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে কৈ থাকে যে সকলোতে উন্নয়ন হৈছে বুলি কৈ থাকে। মুখ্যমন্ত্ৰী মুখতহে কৈছে, কামখিনিতো কৰা নাই। কামে কাজে কৰা নাই। আহি তেখেতে চাই যাওকহি, চাবহি লাগে নে? তাত বগীতা মেলি থাকিলে কামত নাহে নহয়, হয় নহয় বাৰু? ইয়াত আহিব লাগে। এনেই মুখ্যমন্ত্ৰী তাত মাত থাকিলেও নহ'ব নহয়। মুখ্যমন্ত্ৰী নিজেই ৰাস্তা পদূলি চাব লাগে। ধৰক মোকে ঠিকাদাৰ দিলে, এই ঠিকাদাৰজনে কাম কৰিছেনে নাই কৰা, সেইজনে চাবহি লাগে। আগন্তুক দিনত নিৰ্বাচন আহি আছে, 2026 নিৰ্বাচন। লগতে খুমটাই সমষ্টিৰ বিধায়কগৰাকীয়ে যথেষ্ট কাম কৰিছে বুলি আমি শুনা পাওঁ। বিধায়কগৰাকীলৈ কি আহ্বান জনাব? আৰু 26 নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত আপোনালোকে যদি ৰাস্তা নিৰ্মাণ নহয়, কেনেকুৱা ধৰণৰ পদক্ষেপ ল'ব? হয়, প্ৰথমতে আপোনালোক দুইজনলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আপোনালোকে আহি জৰাজীৰ্ণ পথেৰে আহি আমাৰ এই ভিতৰুৱা গাঁওখনত আপোনালোকে সংবাদ গ্ৰহণ কৰিবলৈ আহিছে, তাৰ বাবে আপোনালোকক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু কথা হ'ল কি, আমাৰ এজন খুমটাই সমষ্টিৰ এজন বিধায়ক আছে,
তেখেতে যথেষ্টখিনি কাম কৰিছে, কিন্তু তৎসত্ত্বেও আমাৰ গাঁওখনৰ পৰা আমি বহু আবেদন নিবেদন কৰিলোঁ, কিন্তু আজি পৰ্যন্ত আমাৰ এই মূল পথটো যিটো আমাৰ এফালে হ'ল গোলাঘাট আৰু আনফালে আমি খুমটাইৰ পৰা আমি বোকাখাটলৈ যাওঁ, একমাত্ৰ পথ হ'ল আমাৰ খুমটাই পতীয়া পথাৰ। এই পথটো আমাৰ যাতায়াতৰ ক্ষেত্ৰত বহুতখিনি অসুবিধা হৈছে, স্কুলৰ ল'ৰা ছোৱালীৰ পৰা ধৰি আৰু ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আমাৰ বহুতখিনি অসুবিধা হৈছে। কিন্তু আমি কেইবাবাৰো আবেদন নিবেদন কৰাৰ স্বত্তেও আমাৰ এই ৰাস্তাটো বনোৱাৰ ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ কৰা আজিলৈকে দেখা নাপালোঁ। কিন্তু তৎসত্ত্বেও আমাৰ এটা লোক নিৰ্মাণ বিভাগ আছে আৰু এটা বা গড় কাপ্তানি বিভাগ আছে। তেখেতলোককো আগতে আমি সংবাদ মাধ্যমৰ যোগেদি আমাৰ কিছুমান ব্যক্তিয়ে আমাক দৃষ্টিগোচৰ কৰিছিলে, কিন্তু আজি পৰ্যন্ত তেওঁলোকেও এই ব্যৱস্থাটো গ্ৰহণ নকৰিলে। আমি পুনৰবাৰ অনুৰোধ জনাইছোঁ আপোনালোকৰ চেনেলৰ যোগেদি, আমাৰ এই যিটো যাতায়াত আছে, যাতায়াতৰ একমাত্ৰ মাধ্যম হিচাপে আমি ব্যৱহাৰ কৰোঁ খুমটাই পতীয়া পথাৰ ৰাস্তাটো, এই ৰাস্তাটো আমাক সোনকালে মেৰামতি কৰি আমাক ভাল কৰি দিব লাগে। দ্বিতীয়তে আমাৰ যিটো আগন্তুক নিৰ্বাচন আছে, নিৰ্বাচনৰ আগত যদি আমাৰ আৰু ইয়াৰ ভিতৰৰ আমাৰ কিছুমান ৰাস্তা আছে, এই আমাৰ আচলতে অসম্পূৰ্ণ হৈ আছে, এই ৰাস্তাখিনিও যদি আমাক সম্পূৰ্ণ কৰি দিয়ে তেনেহ'লে আমাৰ আগন্তুক দিনত তাৰ কিছু সঁহাৰি পাব। নহ'লে আগন্তুক দিনত কিন্তু আমি বিজেপি চৰকাৰক আমি বয়কট কৰিবলৈ বা ভোট বৰ্জনৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰিবলৈ আমি কুণ্ঠাবোধ নকৰিম। কিন্তু আৰু এইখিনিতে এটা কথা কওঁ, আপোনালোকে দেখিছে আমাৰ বাহুবলী নামেৰে এটা ৰাস্তা আমাৰ নিৰ্মাণ কৰিছিলে আজি 21 চনতে, কিন্তু আধাৰশিলা স্থাপন কৰাৰ পিছতো আজি পৰ্যন্ত 5 বছৰ হ'ল। 5 বছৰত কিন্তু আমাৰ আধৰুৱা হৈয়ে থাকিলে। এইখিনিতে আমাৰ বিধায়ক মহোদয়ক আমাৰ বাহুবলী ৰাস্তা আৰু আমাৰ কুৰ্মী চুকৰ যিটো ৰাস্তা আমাৰ প্ৰায় 2.5 কিলোমিটাৰ পথ আধাৰশিলা স্থাপন কৰিলে। এই ক্ষেত্ৰত এইখিনিতে সেই ৰাস্তা দুটাও আমাৰ নিৰ্বাচনৰ আগত আমাৰ সম্পূৰ্ণ কৰি দিবলৈ, ইলেকশ্যনৰ আগতে কৰিছিলে, আকৌ ইলেকশ্যন পালেহি, গতিকে আমি সেই দুটাও তেখেতক আমি সম্পূৰ্ণ কামখিনি কৰি দিবৰ কাৰণে আমি অনুৰোধ জনালোঁ। হয়, ধন্যবাদ জনাইছোঁ। আৰু দেখা গৈছে যে এনেদৰে স্থানীয় ৰাইজৰ বিভিন্ন কাটৰ আহ্বান আছে বিধায়কগৰাকীৰ প্ৰতি, মুখ্যমন্ত্ৰীৰ প্ৰতি, যে এই ৰাস্তাটো যিখিনি পথ তেওঁলোকৰ গাঁৱত অসম্পূৰ্ণ হৈ আছে, এই অসম্পূৰ্ণ হোৱা ৰাস্তাবিলাক যাতে নিৰ্বাচনৰ পূৰ্বে 26ৰ নিৰ্বাচন, গুৰুত্বপূৰ্ণ নিৰ্বাচন, এই নিৰ্বাচনৰ পূৰ্বে এই কামখিনি সম্পূৰ্ণ কৰি দিব লাগে। আৰু যদি সম্পূৰ্ণ নহয় তেওঁলোকে আসাম টক্স, আপোচবিহীন অসম কণ্ঠ।